আজি ডিব্ৰুগড়ৰ ঐতিহাসিক যি পুৰণা DRT ৰোড, ডিব্ৰুগড় ৰঙাগড়া তিনিচুকীয়াৰ ৰোডত লগত সংযোজিত কৰি আজি আমাৰ বৃহত্তৰ এই মাইজান অঞ্চলত মাইজান টি ষ্টেটৰ লগত ৰজিতা খুৱাই আমাৰ যি ৱৰ্ল্ড বেংকৰ পৰা যিখন দলং আজি নিৰ্মাণ কৰিবলৈ লৈছোঁ, এখন মাইজান বাগানৰ লগত ৰাজগড় সংযোজিত প্ৰায় 2,52,00,000 টকাৰ 27 মিটাৰ দীঘল এখন অতি পুৰণা আৱশ্যকীয় দলং আজি আধাৰশিলা কৰা হ'ল। আৰু এই কাম অতি সোনকালে আমাৰ কাম কৰাৰ কাৰণে আমি এটা ব্যৱস্থা হাতত লৈছোঁ ডিব্ৰুগড় গড়কাপ্তানি বিভাগৰ জৰিয়তে। আৰু মই ভাবোঁ যে অতি সোনকালে এই কামটো হ'ব আৰু এখন বহল হ'ব। আৰু এই দলংখনৰ জৰিয়তে আমাৰ আগন্তুক দিনত ইয়াৰ যিটো সমস্যা আছিলে এই সমস্যাটো আমাৰ পূৰণ হ'ব বুলি ভাবিছোঁ। কাৰণ আমাৰ যি ৰাস্তা আছিলে ৰাস্তাৰ কাম আগতে অলৰেডি হৈ গৈছে আৰু এই দলংখনেৰে আমাৰ ইয়াত যিমানখিনি এইফালৰ পৰা গাড়ী যাব, এতিয়া বাগানৰ গাড়ীখিনি যাব বা যিকোনো ধৰণে যাব, মেডিকেল কলেজলৈ অহা যোৱা কৰাৰ ক্ষেত্ৰতো হ'ব, সকলোখিনি ক্ষেত্ৰত অতি আৱশ্যক আছিলে এই দলংখন। এই দলংখন আজি নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। আমি ভাবোঁ যে অতি সোনকালে এই দলংখন এখন RCC দলং সোনকালে নিৰ্মাণ কাৰ্য কৰা হ'ব। তাৰ লগতে আপোনালোকে ভাল পাব, আমাৰ মাইজানত যিখন দলং আছে, এতিয়া আহোঁতেও আপোনালোকে দেখিলে এই দলংখন অত্যন্ত প্ৰয়োজন। এইখন দলঙতকৈ সেইখন দলং প্ৰয়োজন আছে আৰু সেইখন দলঙৰ ওপৰতো অলৰেডি আমাৰ 12-15 কোটি টকাৰ মানে টেণ্ডাৰ হৈ গৈছিলে। টেণ্ডাৰখনৰ কিবা এটা ভুল হোৱাৰ কাৰণে আকৌ ৰিটেণ্ডাৰ হৈছে আৰু এইখন দলঙো অতি সোনকালে আমি কৰি পেলাই আমাৰ এটা এই মাইজানৰ বৃহত্তৰ মাইজান বিলৰ যি ব্ৰহ্মপুত্ৰৰ লগত সংযোজিত অৱস্থাত আছে সেইখিনিকো আমি কমপ্লিট কৰাৰ কাৰণে অতি সোনকালে চিন্তা কৰিছোঁ। এই অঞ্চলত আমাৰ মাত্ৰ 2খন দলঙে আছিলে, এই 2খন দলং অতি সোনকালে আমাৰ হ'ব আৰু এই এমাহ-2 মাহৰ ভিতৰত সেইখনো আমাৰ দলং আমি আৰম্ভ কৰিব পাৰিম আৰু এইখন দলং আৰম্ভ কৰি অতি সোনকালে ৰাইজক উৎসৰ্গিত কৰিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ মাইজান বাগানৰ অথৰিটিক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলৰ সহযোগিতাত। আৰু ইয়াত সকলো বাগানৰ কৰ্মচাৰী হওক, ইয়াৰ ৰাইজ হওক, সকলোখিনি ৰাইজে আৰু ইয়াত আমাৰ পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকলেই হওক বা যিসকলে হওক সকলোৱে এইটো সহযোগিতা কৰিছে। আৰু মই ভাবোঁ যে এই সহযোগিতাৰ ফলত আমাৰ অতি সোনকালে আমি দলংখন ৰাইজক উৎসৰ্গিত কৰিব পাৰিম। ধন্যবাদ।